সকলোকে নমস্কাৰ। নাম বিশাল ৰাজপুত। আজি মই ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা এটি অনবদ্য প্ৰডাক্ট যাৰ নাম ফৰেভাৰ ভিটামিন চি, ইয়াৰ ওপৰত আজি জানকাৰী দিয়াৰ কাৰণে আহিছোঁ। বন্ধুসকল, ভিটামিন চি দুই ধৰণৰ সংমিশ্ৰণ কৰি তৈয়াৰ কৰা হৈছে। এটা হৈছে আমলা আৰু এটা হৈছে হেস্পেৰাডিন। বন্ধুসকল, ভিটামিন চি কিয় প্ৰয়োজন আমাৰ শৰীৰৰ কাৰণে? আহক আমি চাওঁ। বন্ধুসকল, এয়া হৈছে আমাৰ শৰীৰৰ পেনক্ৰিয়াজ অৰ্গেন, যিটোক ডেইলি লাইফত ভিটামিন চি পোৱাটো অতি দৰকাৰ বুলি ভাবোঁ, কিয়নো পেনক্ৰিয়াজ অৰ্গেনে ভিটামিন চিৰে চলে। বন্ধুসকল, যদি আমি নিজৰ শৰীৰক ভিটামিন চি নিদিওঁ তেতিয়া পেনক্ৰিয়াজ অৰ্গেনে কাম কৰা বন্ধ কৰি দিয়ে, ইয়ানি ব্লাড ইনচুলেন্স বন্ধ কৰি দিয়ে। যিটো ইনচুলেন্স বন্ধ হোৱাৰ পাছত আমাৰ শৰীৰৰ স্কিন এলাৰ্জি বা খৰ খুজতি এনেকুৱা সমস্যা দেখা দিয়ে। বন্ধু, পেনক্ৰিয়াজ অৰ্গেনক মজবুত কৰাৰ কাৰণে আমাৰ শৰীৰক প্ৰপাৰ ভিটামিন চিয়াটো উচিত বুলি ভাবোঁ। বন্ধুসকল, ভিটামিন চি যদি আমি ডেইলি দুটাকৈ টেবলেট আমাৰ শৰীৰক দিওঁ, তেন্তে আমাৰ এই পেনক্ৰিয়াজ অৰ্গেন বা স্কিন বা আমাৰ ব্লাড চাৰ্কুলেশ্যন অতি ধুনীয়া হৈ আমি হেল্দি লাইফ লৈ চলিব পাৰোঁ। বন্ধুসকল, ভিটামিন চি ফ্রি রেডিকেলৰ মুক্ত মৌল প্ৰডাক্ট হৈ আজি বৰ্তমান তাৰিখত যদি দেখা যায় প্ৰত্যেক জায়গাতে ফ্রি রেডিকেল আপুনি পাব। ফ্রি রেডিকেল পৰা বচাৰ কাৰণে বা আমি সদায় মোবাইল ইউজ কৰোঁ, ল্যাপটপ ইউজ কৰোঁ বা অনলাইনত আমি ব্যস্ত হৈ থাকোঁ, এইটা ফ্রি রেডিকেল আমাৰ শৰীৰক ডেইলি এটেক কৰি থাকে। আর এই ফ্রি রেডিকেল পৰা মুক্ত হোৱাৰ কাৰণে আমাক শৰীৰত ভিটামিন চি দিয়াটো দৰকাৰ বুলি ভাবোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। ইমানে জানকাৰী দিয়াৰ কাৰণে আহিছোঁ। থেংক ইউ so much.